Hello my dear students, welcome to NS Educare. ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত তোমালোকলৈ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ কেইটামান বিশেষ প্ৰয়োজনীয় তথ্যৰ ওপৰত বা প্ৰয়োজনীয় কথাৰ ওপৰত আলোচনা আগবঢ়াম আৰু অনুশীলনীৰ প্ৰশ্ন সমাধান কৰিম। সেই কেইটা হৈছে লেন্সৰ চিহ্ন প্ৰথা, দ্বিতীয়তে লেন্সৰ সূত্ৰ, তৃতীয়তে লেন্সৰ বিবৰ্ধন, চতুৰ্থতে লেন্সৰ ক্ষমতা আৰু পঞ্চমতে অনুশীলনীৰ প্ৰশ্ন সমাধান। এতিয়া এই পাঁচটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। প্ৰথমটো চোৱা, প্ৰথমতে লৈছোঁ আমি লেন্সৰ চিহ্ন প্ৰথা। লেন্সৰ চিহ্ন প্ৰথাত সাধাৰণতে দাপোনত যেনেধৰণে চিহ্ন ব্যৱহাৰ কৰা হয় ইয়াতো একেই। আপতিত ৰশ্মি সদায় বাওঁফালৰ পৰা লোৱা হয়, অৰ্থাৎ লক্ষ্য বস্তু বাওঁফালে থাকে আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ সকলোবোৰ দূৰত্ব বাওঁফালে ঋণাত্মক আৰু সোঁ দিশত ধনাত্মক লোৱা হয়। একেধৰণে মুখ্য অক্ষৰ পৰা ওপৰলৈ লক্ষ্য বস্তুৰ দূৰত্ব ধনাত্মক লোৱা হয় আৰু তললৈ ঋণাত্মক লোৱা হয়। এইকেইটা আমাৰ প্ৰয়োজনীয় কথা, বিশেষকৈ গাণিতিক সমস্যা সমাধানত। দ্বিতীয়তে লেন্সৰ সূত্ৰ। আমি দাপোনত পাইছিলোঁ 1/u + 1/v = 1/f। ইয়াত হৈছে 1/v - 1/u = 1/f, য'ত u লক্ষ্য বস্তুৰ দূৰত্ব, v প্ৰতিবিম্বৰ দূৰত্ব, f ফকাছ দৈৰ্ঘ্য, আৰু ইয়াৰ চিহ্ন ইতিমধ্যে মই যেনেধৰণে আলোচনা কৰিছোঁ তেনেধৰণে ব্যৱহাৰ কৰিম। তৃতীয়তে আছে লেন্সৰ বিবৰ্ধন। লেন্সৰ বিবৰ্ধন এমেৰে বুজোৱা হয়। m = প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্য বস্তুৰ উচ্চতা। আৰু ইয়াক আমি প্ৰতীকেৰে এনেধৰণে বুজাওঁ, m = h'/h। এই সম্পৰ্কটো আকৌ আমি এনেধৰণে লিখিব পাৰোঁ, v/u = h'/h, য'ত v হৈছে প্ৰতিবিম্বৰ দূৰত্ব আৰু u হৈছে লক্ষ্য বস্তুৰ দূৰত্ব। ইতিমধ্যে লিখিছোঁ। h' হৈছে প্ৰতিবিম্বৰ উচ্চতা, আৰু h লক্ষ্য বস্তুৰ উচ্চতা। চতুৰ্থতে আমি লেন্সৰ ক্ষমতাৰ কথা কৈছিলোঁ। লেন্সৰ ক্ষমতা, ইয়াক পিৰে বুজোৱা হয়। লেন্সৰ ক্ষমতা কি? লেন্সৰ ক্ষমতা হৈছে এখন লেন্সে মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি অভিসাৰী বা অপসাৰী কৰিব পৰা সামৰ্থ্য। এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি অভিসাৰী বা অপসাৰী কৰিব পৰা সামৰ্থ্য আমি এই চিত্ৰৰ আধাৰত আলোচনা কৰিব পাৰোঁ। এইটো মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি। এই যিমানেই ওচৰলৈ অভিসাৰী হ'ব সিমানেই লেন্সখনৰ ক্ষমতা বাঢ়িব। এইটো হৈছে ফকাছ। গতিকে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি ফকাছত কি হয়?
মিলিত হয় বা ফকাছলৈ অভিসাৰী হয়। একেধৰণে অৱতল লেন্স এনেধৰণৰ হয়। মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি অপসাৰী হয়। এইডাল হ'ল মুখ্য অক্ষ, ইয়াৰ এইটো সমান্তৰাল ৰশ্মি এনেধৰণে অপসাৰী হ'ব, এনেধৰণে আঁতৰি যাব। পিছৰ ফালে বহাই দিওঁতে য'ত লগ লাগিছে এইটোৱে হ'ল ইয়াৰ ফকাছ, অৰ্থাৎ ই যিমানেই ওচৰত অপসাৰী কৰিব। আৰু এটা আমি মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি লওঁ এনেধৰণে, এইটো ইয়াত এনেধৰণে পিছৰ ফালে বহাই দিলে মিলিত হ'ব আৰু এনেকৈ অপসাৰী হ'ব। অৰ্থাৎ দুইটা ক্ষেত্ৰতে আমি দেখিলোঁ যে ফকাছ দৈৰ্ঘ্য যিমানেই কম হ'ব লেন্সৰ ক্ষমতা সিমানেই বাঢ়িব। অৰ্থাৎ লেন্সৰ ক্ষমতা P = 1/f, ফকাছ দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক। এই সম্পৰ্কৰ পৰা আমি চাওঁ, ইয়াৰ যদি এফটো ওচৰত হয় তাৰ কি হ'ব, ক্ষমতা বেছি হ'ব। তেনেধৰণে ইয়াৰ যদি ফকাছটো বেছি ওচৰত হয় আলোক কেন্দ্ৰৰ বা লেন্সখনৰ, তেনেহ'লে তাৰ ক্ষমতা বেছি হ'ব। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিম। এক, কি দিয়া আছে, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? ব্যৱহাৰ কৰিব নোৱাৰা পদাৰ্থটো পানীৰ যিহেতু স্বচ্ছ মাধ্যম, ইয়াক লেন্স প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। কাঁচটো সাধাৰণতে ব্যৱহাৰ কৰা হয় লেন্স তৈয়াৰ কৰিবলৈ। প্লাষ্টিকো ব্যৱহাৰ কৰা হয়, কিন্তু মৃত্তিকা অৰ্থাৎ মাটি ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে 1 নম্বৰৰ উত্তৰটো হ'ব মৃত্তিকা। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? গতিকে আমি অৱতল দাপোনত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকোতে দেখিছিলোঁ যে ফকাছতকৈ যদি কম দূৰত্বত থাকে তেনেহ'লে প্ৰতিবিম্ব কি হয়, অসৎ, থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ হয়। গতিকে ইয়াত আমি চাওঁ, মুখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত, ভাঁজ কেন্দ্ৰৰ বাহিৰত, দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। ইয়াত কি হ'ব, ফকাছ আৰু মেৰুৰ মাজত। গতিকে ইয়াতো ডি হ'ব, পুনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। তিনি নম্বৰ প্ৰশ্ন, লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? উত্তৰ ইয়াৰ পৰা আমি বিচাৰিব লাগে, লেন্সৰ মুখ্য ফকাছত, ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, অসীমত লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত। আমি দেখিছিলোঁ চিত্ৰ আঁকোতে যে ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত অৰ্থাৎ ভাঁজ কেন্দ্ৰত। গতিকে উত্তৰটো হ'ব বি, ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত মানেই হৈছে ভাঁজ কেন্দ্ৰত। 4 নম্বৰ প্ৰশ্ন, এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? দুয়োখন অৱতল, দুয়োখন উত্তল, দাপোনখন অৱতল, লেন্সখন উত্তল, দাপোনখন উত্তল, লেন্সখন অৱতল। গতিকে ইয়াত ফকাছ দৈৰ্ঘ্য নিগেটিভ আছে। আমি জানো অৱতল দাপোনত ফকাছ দৈৰ্ঘ্য নিগেটিভ হয় আৰু অৱতল লেন্সতো ফকাছ দৈৰ্ঘ্য নিগেটিভ হয়। গতিকে ইয়াৰ উত্তৰটো হ'ব এ, দুয়োখন অৱতল। দুয়োখন অৱতল। 5 নম্বৰ প্ৰশ্ন, দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে? আমি জানো সমতল দাপোনত হয়
আৰু উত্তল দাপোনতো প্ৰতিবিম্ব থিয় হয় গতিকে ইয়াত উত্তৰটো হ'ব ডি হয় সমতল নতুবা উত্তল হয় সমতল নতুবা উত্তল 6 নম্বৰ প্ৰশ্ন অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা 50 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স 5 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল লেন্স 5 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স 5 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল লেন্স ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি উত্তল লেন্স ব্যৱহাৰ কৰা হয় আৰু ফকাস দৈৰ্ঘ্য 5 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এবাৰ 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো 50 সেন্টিমিটাৰ আছে ইয়াত 15 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য হ'ব লাগে 15 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু এই ক্ষেত্ৰত প্ৰতিবিম্ব গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা গতিকে 15 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল দাপোন এখন অৱতল দাপোনত থিয় প্ৰতিবিম্ব কেতিয়া হয় যদি হে ফকাস দৈৰ্ঘ্যতকৈ কম দূৰত্বত ৰখা হয় গতিকে 7 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ মেৰু আৰু ফকাসৰ মাজত অৰ্থাৎ 15 সেন্টিমিটাৰতকৈ কম দূৰত্বত প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি লিখিলো দ্বিতীয়তে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ লিখিলেই হ'ব অসৎ আৰু থিয় হয় থিয়টো যেহেতু অলৰেডি আমাৰ প্ৰশ্নত দিয়া আছে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ ডাঙৰ এতিয়া শেষৰ প্ৰশ্নটো হ'ল যে ৰশ্মি চিত্ৰ আঁকিব লাগে প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰটোত চোৱা অৱতল দাপোন এনে ধৰণৰ অৱতল দাপোন হ'ব দাপোনৰ পিছফালে এনে ধৰণে চিহ্ন দিয়া হয় বা চিন দিয়া হয় ই দাপোনৰ পিছফালে থকা ৰং বুজায় ইয়াৰ মুখ্য অক্ষ আমি আঁকি ললো এইটো হ'ল ফকাস এইটো হ'ল ভাঁজ কেন্দ্ৰ এতিয়া আমাক লক্ষ্যবস্তুৰ অৱস্থান দিয়া আছে ফকাস আৰু মেৰুৰ মাজত হ'ব 15 সেন্টিমিটাৰ দূৰত্ব আছিল ফকাসৰ তাতকৈ কম দূৰত্বত হ'ব এতিয়া মুখ্য অক্ষৰ সমান্তৰাল এটা ৰশ্মি এনেকৈ ললো ইয়াত আপতিত হ'ল হৈ এই ফকাসৰ মাজেদি ঘূৰি যাব এনে ধৰণে ফকাসৰ মাজেদি ঘূৰি যাব আন এটা ৰশ্মি আমি ভাঁজ কেন্দ্ৰৰ দিশত লওঁ বা মেৰুত ললেও হয় এনে ধৰণে আমি ভাঁজ কেন্দ্ৰৰ দিশত লওঁ ভাঁজ কেন্দ্ৰৰ দিশত যোৱা ৰশ্মি একে পথত বিপৰীত দিশত ঘূৰি আহে
এতিয়া দুইটা প্ৰতিফলিত ৰশ্মি যদি আমি বহাই দিওঁ ক্ৰমে আঁতৰি যাব, এনেধৰণে আঁতৰি যায়। গতিকে ইহঁতক যদি পিছৰ ফালে বহাই দিওঁ আমি দেখিম যে তোমালোকে স্কেল ব্যৱহাৰ কৰিবা, এটা নিৰ্দিষ্ট বিন্দুত ইহঁত মিলিত হয়। এইটোৱে হ'ল এই বিন্দুৰ প্ৰতিবিম্ব। ইয়াক আমি এই ডেছেৰে বুজালোঁ, এই বিন্দু। ইয়াৰ পৰা আমি মুখ্য অক্ষৰ ওপৰত লম্ব টানিলোঁ, মুখ্য অক্ষৰ ওপৰত এনেধৰণে লম্ব টানিলোঁ। এইটো হ'ল বি ডেছ বিন্দু, অৰ্থাৎ বিৰ প্ৰতিবিম্বটো বি ডেছত হ'ব। গতিকে এ ডেছ বি ডেছ হৈছে প্ৰতিবিম্ব। এইবাৰ চোৱা 8 নম্বৰ প্ৰশ্ন। তোমালোকে ভিডিঅ'টো চাওঁতে টেক্সট বুকখন উলিয়াই ল'বা। তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ লিখা। গাড়ীৰ হেডলাইট, এত দিয়া আছে গাড়ীৰ হেডলাইট, বিত দিয়া আছে গাড়ীৰ পিছলৈ চোৱা দাপোন, চিত দিয়া আছে সৌৰভাতি। গতিকে প্ৰথম আছে গাড়ীৰ হেডলাইট। গাড়ীৰ হেডলাইটত অবতল দাপোন। ইয়াৰ কাৰণ কি? কাৰণ অবতল দাপোনে সমান্তৰাল পোহৰ ৰশ্মি প্ৰতিফলন ঘটাব পাৰে। যদিহে অবতল দাপোনৰ ফকাছত লক্ষ্যবস্তু ৰখা হয় বা এটা বাল্ব ৰখা হয়, তেনেহ'লে ই কি কৰিব? প্ৰতিফলন ঘটোৱাৰ পিছত ৰশ্মিসমূহ সমান্তৰাল হ'ব, যাৰ ফলত বহু দূৰলৈকে দেখা যায়। দেখা পোৱা যায়। বি, গাড়ীৰ পিছলৈ চোৱা দাপোন। গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে সাধাৰণতে উত্তল দাপোন ব্যৱহাৰ কৰা হয়। কাৰণ এই দাপোনে থিয় আৰু সংকুচিত, অৰ্থাৎ লক্ষ্যবস্তুতকৈ সৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে, যাৰ ফলত ইয়াৰ দৃষ্টি পৰিসৰ বিস্তৃত হয়। গাড়ী চালকে গাড়ী চলোৱাত সুবিধা হয়।
চি সৌৰভাতি সৌৰভাতিত অবতল দাপোন ব্যৱহাৰ কৰা হয়। কাৰণ এই দাপোনে সমান্তৰাল কৈ আপতিত সূৰ্যৰ পোহৰ ফকাছত কেন্দ্ৰীভূত অৰ্থাৎ অভিসাৰী কৰে। 9 নম্বৰটো পৰীক্ষামূলক প্ৰশ্ন, গতিকে নকৰোঁ। 10 নম্বৰটো চোৱা, গাণিতিক প্ৰশ্ন। 5 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 সেণ্টিমিটাৰ দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। 10 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য, 25 সেণ্টিমিটাৰ দূৰত্বত লক্ষ্য বস্তু, আৰু লেন্সখন হৈছে অভিসাৰী লেন্স। অভিসাৰী লেন্স মানে হৈছে উত্তল লেন্স। এখন আমি উত্তল লেন্স আঁকো। মুখ্য অক্ষ আঁকি ল'লোঁ এনেকৈ। এইটো হ'ল আলোক কেন্দ্ৰ, ফকাছ F1, ভাঁজকেন্দ্ৰ C1, ফকাছ F2, ভাঁজকেন্দ্ৰ C2। এতিয়া লক্ষ্য বস্তু 25 সেণ্টিমিটাৰ ভাঁজকেন্দ্ৰতকৈ গতিকে বাহিৰত হ'ব, কাৰণ ভাঁজকেন্দ্ৰৰ দূৰত্ব হৈছে ফকাছ দৈৰ্ঘ্যৰ দুগুণ, তাতকৈও বাহিৰত লক্ষ্য বস্তু হ'ব। গতিকে আমি ইয়াত লক্ষ্য বস্তু ল'লোঁ। এই লক্ষ্য বস্তু নামাকৰণ কৰিলোঁ AB। এই বিন্দুৰ পৰা মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি লওঁ এনেধৰণে। মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি লেন্সৰ মাজেদি যোৱাৰ পিছত ফকাছ বিন্দুলৈ, ফকাছ বিন্দুৰ মাজেদি যাব এনেধৰণে। আন এটা ৰশ্মি আমি আলোক কেন্দ্ৰৰ দিশত লওঁ। আলোক কেন্দ্ৰৰ দিশত যোৱা ৰশ্মি দিশ সলনি নোহোৱাকৈ গতি কৰিব এনেধৰণে। গতিকে এই দুটা ৰশ্মি এইটো বিন্দুত লগ হৈছে। এই বিন্দুটোৱে হৈছে এই বিন্দুৰ প্ৰতিবিম্ব। আমি নামাকৰণ কৰিলোঁ A ডেছ। ইয়াৰ পৰা লম্ব টানিলোঁ মুখ্য অক্ষৰ ওপৰত, A ডেছ B ডেছ, এইটোৱে হৈছে প্ৰতিবিম্ব। গতিকে ইয়াৰ পৰা আমি বাকীকেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। প্ৰথম আমি গাণিতিকভাৱে দূৰত্বটো উলিয়াই লওঁ। আমাক কি কি দিয়া আছে? দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব U = -25 সেণ্টিমিটাৰ। লক্ষ্য বস্তুৰ দূৰত্ব সদায় ঋণাত্মক। দ্বিতীয়তে ফকাছ দৈৰ্ঘ্য। ফকাছ দৈৰ্ঘ্য ইয়াত বাওঁফালে থকা লক্ষ্য বস্তুৰ কাৰণে সদায় সোঁফালে ফকাছটো গণ্য কৰা হয়। গতিকে এইটো হ'ব ধনাত্মক 10 সেণ্টিমিটাৰ। লক্ষ্য বস্তুৰ উচ্চতা H = 5 সেণ্টিমিটাৰ। লেন্সৰ সূত্ৰ প্ৰয়োগ কৰি পাম
লেন্সৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি পাম 1/v minus 1/u is equal 1/f ইয়াত আমি মানসমূহ বহুৱাই দিওঁ 1/v minus 1/u minus 25 is equal 1/f ৰ ভ্যালু 10 ইয়াৰ পৰা আমি পাম 1/v plus 1/25 is equal 1/10 or implies 1/v is equal 1/10 minus 1/25 1/v is equal এই দুটাৰ লসাগু হ'ব 50 10 হৰণ কৰিলো 5 আৰু 25 হৰণ কৰিলো 2 implies 1/v is equal 3/50 ইয়াৰ পৰা আমি v is equal পাম বা 3v is equal 50 v is equal 50/3 is equal 16.67 centimeter এতিয়া আমি বিবৰ্ধন দিও বিবৰ্ধন m is equal v/u আকৌ আমি পাও বিবৰ্ধনৰ আন এটা সম্পৰ্ক h dash by h is equal v ৰ মান পালো 50/3 আৰু u ৰ মান আছিল -25 h dash by h ৰ মান 5 আছে is equal 50/3 into -1/25 ইয়াত আমি 1 এটা আছে বুলি ধৰি লব পাৰো ইয়াৰ পৰা আমি পাম 25 এটো হৰণ কৰিলে 2 হ'ব গতিকে 2/3 আগত মাইনাস h dash is equal -2/3 into 5 is equal -10/3 is equal -3.33 centimeter এতিয়া আমি প্ৰশ্ন কেইটাৰ উত্তৰ লিখিব পাৰো কি প্ৰশ্ন আমাৰ আছিল প্ৰথম আছিল যে প্ৰতিবিম্বৰ অৱস্থান আমি পালো প্ৰতিবিম্ব অৱস্থান লেন্সৰ সোঁফালে বা সোঁ দিশত 16.67 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্বৰ আকাৰ পালো আমি 3.33 সেন্টিমিটাৰ আকাৰ মানে উচ্চতা বুজোৱা হৈছে আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হট আৰু উলুটা প্ৰশ্ন নম্বৰ 11 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে ৰশ্মি চিত্ৰ আকা গতিকে আমাক দিয়া আছে ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু প্ৰতিবিম্বৰ দূৰত্ব 10 সেন্টিমিটাৰ দিয়া আছে ফোকাস দৈৰ্ঘ্য f is equal অবতল লেন্স গতিকে ফোকাস দৈৰ্ঘ্য নেগেটিভ -15 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব v প্ৰতিবিম্বৰ দূৰত্ব ইয়াত নেগেটিভ হয় -10 সেন্টিমিটাৰ লেন্সৰ সূত্ৰ প্ৰয়োগ কৰি পাম
1 by v minus 1 by u is equal 1 by f implies 1 by minus 10 minus 1 by u is equal 1 by minus 15 implies minus 1 by u is equal minus 1 by 15 আৰু এটো হোপক্ষলৈ নিলে প্লাস হ'ব 1 by 10 implies minus 1 by u is equal এই দুটাৰ আমি লসাগু লওঁ 30 হ'ব 15 হৰণ কৰিলে 2 গতিকে -2 + 3 ইয়াৰ পৰা পাম -1 by u is equal 1 by 30 গতিকে u is equal হ'ব -30 এতেকে লক্ষ্য বস্তুৰ দূৰত্ব 30 সেন্টিমিটাৰ ইয়াৰ আমি ৰশ্মি চিত্ৰ আঁকি দেখুৱাব লাগে কাষত মই ৰশ্মি চিত্ৰ আঁকি দেখুৱাইছো এইখন হল অবতল লেন্স এটো হল আলোক কেন্দ্ৰ এটো হল মুখ্য অক্ষ ইয়াৰ ফোকাস এটো f1 এটো হল c1 ভাস্কেন্দ্ৰ ফোকাস f2 ভাস্কেন্দ্ৰ c2 এতিয়া লক্ষ্য বস্তু আছে আমি পালো 30 সেন্টিমিটাৰ দূৰত্বত ফোকাস দৈৰ্ঘ্য আছিল 15 লক্ষ্য বস্তুৰ দূৰত্ব হৈছে 30 গতিকে ভাস্কেন্দ্ৰতে হ'ব যেটো ভাস্কেন্দ্ৰৰ দূৰত্ব ফোকাস দূৰত্বৰ দুগুণ হয় গতিকে এ বি লক্ষ্য বস্তু আমি ভাস্কেন্দ্ৰ চি দেখুৱাইছো ইয়াতে এইটো এটা মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি ললো প্ৰতিহৰণৰ পিছত ই এনে ধৰণে অপসাৰী হ'ব যাতে পিছফালে বহাই দিলে ই ফোকাসে দি যায় আন এটা ৰশ্মি লওঁ আলোক কেন্দ্ৰৰ মাজেদি আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি দিশলনি নহয় এটো হৈছে আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি এতিয়া এই দুটা ৰশ্মি এটা ৰশ্মি এটো দুইটাই ইয়াতহে মিলিত হৈছে গতিকে এটো হল এ বিন্দুৰ প্ৰতিবিম্ব এ ডেশ ইয়াৰ পৰা আমি লম্ব টানি দিলু মুখ্য অক্ষত এটো দিলু বি ডেশ গতিকে এ ডেশ বি ডেশ প্ৰতিবিম্ব